নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। আজি আপোনালোকৰ আগত এটা ৰাজনৈতিক বিষয় উপস্থাপন কৰিবলৈ ওলাইছোঁ। যিহেতু সমগ্ৰ ভাৰতবৰ্ষ জুৰি বৰ্তমান সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু অসমতো 14খন লোকসভাৰ আসনৰ নিৰ্বাচনৰ দিন তাৰিখ ইতিমধ্যেই নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে। গতিকে অসমৰ ৰাজনৈতিকটো অলপ ব্লেক, কাৰণ অসমত হিন্দু ভোটাৰ আৰু মুছলিম ভোটাৰসকলৰ মাজত সকলো সময়তে বিভাজন থকা দেখা যায় আৰু ৰাজনৈতিক দলসমূহে এটা ইস্যুৰ সৃষ্টি কৰে, যিটো ইস্যুৰ জৰিয়তে হিন্দু ভোটাৰসকলক একত্ৰিত কৰিবৰ কাৰণে চেষ্টা কৰে আৰু মুছলিম ভোটাৰসকলক একত্ৰিত কৰিবৰ কাৰণে ৰাজনৈতিক দলসমূহে অনবৰত চেষ্টা কৰি থাকে। এই ক্ষেত্ৰত দেখা গৈছে যে অসমৰ ৰাজনৈতিক এটা সংখ্যালঘু সম্প্ৰদায়, ডেট মিনছ মুছলিম, এটা ডাঙৰ এটা ভোট বেংক আছে। গতিকে এই ডাঙৰ ভোট বেংক, ডেট মিনছ মুছলমানসকলে আচলতে কোনটো ৰাজনৈতিক দলক ভোট দিব সেয়া আচলতে বিচাৰ বিবেচনা কৰা উচিত। মই এই ক্ষেত্ৰত ক'বলৈ ওলাইছোঁ যে মুছলিম ভোটাৰসকলে এইবাৰ কংগ্ৰেছক কিয় ভোট দিব, এইটো হ'ল ডাঙৰ প্ৰশ্ন। গতিকে এই প্ৰশ্নটো মই কিয় কৰিছোঁ যে মুছলিম ভোটাৰসকলে কংগ্ৰেছ দলক কিয় ভোট দিব, এইটো এটা ডাঙৰ বিষয় আৰু প্ৰশ্ন। কিয়নো বিগত দিনৰ ইতিহাস দেখিলে গম পোৱা যায় যে মুছলিম জাতিক ধ্বংস কৰাৰ মূল মানুহজনেই হৈছে তৰুণ গগৈ ডাঙৰীয়া। আৰু এই তৰুণ গগৈ ডাঙৰীয়া অসমত 3টা কাৰ্যকাল 15 বছৰ ৰাজত্ব কৰিছিল। আপোনালোকে জানে যে 2005 চনৰ 3 অক্টোবৰ তাৰিখত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত অসমৰ বুকুত AIUDF নামৰ ৰাজনৈতিক দল এখন গঠন হৈছিল। এই AIUDF ৰাজনৈতিক দল গঠন হোৱাৰ পিছত অসমৰ 3টা বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আৰু 2006 চনত AIUDF দলে 10খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পৰৱৰ্তী সময়ত 2011 চনত অসমৰ ৰাজনীতিত অংশগ্ৰহণ কৰি AIUDF দলে 18খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। এই 10খন অথবা 18খন আসন লাভ কৰিও মিত্ৰজোঁটত চামিল কৰা নাছিল। কোনে কৰা নাছিল? তৰুণ গগৈ ডাঙৰীয়াই। কিয় কৰা নাছিল? এইটো হ'ল ডাঙৰ প্ৰশ্ন। AIUDF দলৰ 18টা আসন পোৱা সত্ত্বেও AIUDF দলক চৰকাৰৰ মিত্ৰজোঁটত অংশগ্ৰহণ নকৰি ইয়াতকৈ কম আসন পোৱা হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলক চৰকাৰৰ অংশীদাৰ হিচাপে লৈছিল। তৰুণ গগৈ ডাঙৰীয়াই ভালকৈ জানে যে AIUDF দলক মিত্ৰজোঁটৰ চৰকাৰত ল'লে মুছলিম এলেকাৰ উন্নয়ন সাধন হ'ব, মুছলমানসকলক বিভিন্ন ক্ষেত্ৰত ডেভেলপমেণ্ট হ'ব আৰু AIUDF এটা সাম্প্ৰদায়িক দল। এইবোৰ অপবাদ নিন্দা কৰি আৰু মুছলিমসকলক ঘৃণা কৰি তৰুণ গগৈ ডাঙৰীয়াই AIUDF দলক লগত লৈ চৰকাৰ গঠন কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলে AIUDF দলতকৈ কম আসন পোৱা এই BPF দলক লৈ চৰকাৰক গঠন কৰিছিল। আচলতে BPF দলটো ধৰ্মনিৰপেক্ষ দল নে? নিশ্চয় ইয়াত ক'ব লাগিব BPF দল কেতিয়াও ধৰ্মনিৰপেক্ষ দল হ'ব নোৱাৰে, কাৰণ এই তৰুণ গগৈ চৰকাৰৰ আমলত BTADত সংখ্যালঘু মানুহক হত্যা কৰা হৈছিল। বড়ো আৰু মুছলিমসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল, যাৰ ফলত হেজাৰ হেজাৰ মানুহৰ মৃত্যু হৈছিল। গতিকে এই BPF দল কেতিয়াও ধৰ্মনিৰপেক্ষ দল হ'ব নোৱাৰে। BPF দলৰ সময়ত BTADত হেজাৰ হেজাৰ মানুহৰ মৃত্যু হৈছিল, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। গতিকে BPF দলে চৰকাৰৰ লগত থকাৰ সময়ত কংগ্ৰেছ দলে BPF দলৰ বিৰুদ্ধে এষাৰ মাত মাতিবলৈ তৰুণ গগৈ ডাঙৰীয়াৰ সৎ সাহস নাছিল। গতিকে তৰুণ গগৈ ডাঙৰীয়াই কেতিয়াও সংখ্যালঘু মানুহৰ উন্নয়ন নিবিচাৰে। তৰুণ গগৈ ডাঙৰীয়াই ইচ্ছা কৰিলে NRCৰ সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন, কিয়নো তেখেতে 15 বছৰ অসমৰ শাসনভাৰ চলাই আছিল। তৰুণ গগৈ ডাঙৰীয়াই ইচ্ছা কৰিলে মাটিৰ পট্টা দিব পাৰিলেহেঁতেন। বৰ্তমান BJP চৰকাৰে মুছলমান লোকসকলক কোনো ধৰণৰ মাটিৰ পট্টা দিয়া নাই, কিন্তু অন্যান্য ধৰ্মৰ লোকসকলক মাটিৰ পট্টা প্ৰদান কৰি আছে। উত্তৰ অঞ্চলত থকা খেতিয়কসকলক কোনো ধৰণৰ মাটিৰ পট্টা দিয়া হোৱা নাই। তৰুণ গগৈ ডাঙৰীয়াই ইচ্ছা কৰিলে তেখেতৰ 15 বছৰীয়া কাৰ্যকালত চৰ অঞ্চলত মাটিৰ পট্টা দিব পাৰিলেহেঁতেন।
কিন্তু এয়া তৰুণ গগৈ ডাঙৰীয়াই দিয়া নাছিল। তৰুণ গগৈ ডাঙৰীয়াই ইচ্ছা কৰিলে অসমৰ পৰা ডি ভোটাৰ সম্পূৰ্ণৰূপে শেষ কৰিব পাৰিলেহেঁতেন, কিন্তু মুছলমান লোকসকলক হাৰাশাস্তি কৰিবৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়াই ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আৰু ডিটেনশ্যন কেম্প স্থাপন কৰিলে। কিন্তু এই ডি ভোটাৰৰ সমস্যাটোৰ স্থায়ী সমাধান তৰুণ গগৈ ডাঙৰীয়াই কেতিয়াও বিচৰা নাছিল। তৰুণ গগৈ ডাঙৰীয়াই ইচ্ছা কৰিলে ভেঞ্চাৰ স্কুলবোৰ এইবোৰ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব পাৰিলেহেঁতেন, কিন্তু তৰুণ গগৈ ডাঙৰীয়াই সেইটো নকৰি ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক এটাকৈ আৰ্থিক সাহায্য দিছিল, মানে আৰ্থিক পেকেজ দিছিল, কিন্তু ভেঞ্চাৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰা নাছিল, যাৰ বাবে পৰৱৰ্তী সময়ত বিজেপি চৰকাৰে এই ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰাদেশিকৰণ একেবাৰেই বিলুপ্ত কৰি পেলাইছে। ইয়াৰ ফলত হেজাৰ হেজাৰ সংখ্যালঘু মানুহৰ ক্ষতিগ্ৰস্ত হৈছে। গতিকে এইবিলাক দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে মুছলমান লোকসকলে আচলতে কংগ্ৰেছ দলক কেতিয়াও ভোট দিব নালাগে, কাৰণ বিগত দিনত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে মুছলমান জাতিৰ উন্নয়নৰ কাৰণে কোনো ধৰণৰ ভাল ফলপ্ৰসূ কাম কৰা নজিৰ দেখা পোৱা নাযায়। গতিকে এইবাৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজে এতিয়া কংগ্ৰেছকেই ভোট দিব নে অন্যান্য দলকেই ভোট দিব, সেই আপোনালোকে নিৰপেক্ষভাৱে চিন্তা কৰা উচিত। মই আপোনালোকৰ আগত কেৱল ইছ্যুবিলাক উপস্থাপন কৰিলোঁ। ভোটদানৰ অধিকাৰ আপোনালোকৰ ব্যক্তিগত অধিকাৰ। গতিকে ভোট আপোনালোকে কোনটো দল, কোনটো ৰাজনৈতিক দল, কোনটো কেণ্ডিডেটক দিব, সেয়া আপোনালোকে সুস্থভাৱে বিচাৰ বিবেচনা কৰা উচিত। মই কিছুমান ইছ্যু আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ভাল লাগিলে আপোনালোকে সেইবোৰ ভালকৈ বিচাৰ বিবেচনা কৰি আপোনালোকে উপযুক্ত ব্যক্তিক ভোটদান কৰি জিকাব। ধন্যবাদ। জয় আই অসম।